পেটারোলত দিনে নিশাই চোৰৰ উপদ্ৰৱ হয়। চোৰে নিদ্ৰা হৰণ কৰিছে বৰপেটা ৰোডবাসী। বিগত প্ৰায় 6 মাহ ধৰি এটাৰ পিছে আন এটাকে চুৰিকাণ্ড সংঘটিত হৈ আহিছে বৰপেটা ৰোডত। হয়, কেতিয়াবা যদি মানুহৰ দোকানত, কেতিয়াবা মানুহৰ ঘৰত, আকৌ কেতিয়াবা মন্দিৰত। হয়, এনেকে এটাৰ পিছে আন এটাকে চুৰিকাণ্ড সংঘটিত হৈ আহিছে বৰপেটা ৰোডত বিগত 6 মাহৰ পৰা। এইবাৰ চোৰৰ নজৰ ঔষধৰ দোকান আৰু ষ্টেচনাৰী দোকানত। হয়, ঔষধৰ দোকানৰ পৰা লিভাৰ, গেষ্ট্ৰিক আৰু ভিটামিনৰ বটল চুৰে চুৰি কৰিলে আৰু ষ্টেচনাৰী দোকানত বহি খাই ল'লে ORS আৰু চিগাৰেট আৰু লগতে প্ৰায় 10,000 টকাৰ চিগাৰেট আৰু গুটকা লৈ যায় চুৰে। হয়, বৰপেটা ৰোডৰ চিমলাগুৰিত 10 নং ৱাৰ্ডত যোৱা নিশা এখন ষ্টেচনাৰী দোকান আৰু শ্ৰীকৃষ্ণ মেডিকেল নামৰ এখন ঔষধৰ দোকানত সংঘটিত হৈছে এই চুৰি কাৰ্য। আৰু চুৰি কাৰ্য সংঘটিত কৰাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে CC কেমেৰাত। চিমলাগুৰিৰ প্ৰদীপ চক্ৰৱৰ্তী ষ্টেচনাৰী দোকান আৰু হিমাংশু ভৰালীৰ শ্ৰীকৃষ্ণ মেডিকেলৰ পৰা লিভাৰ গেষ্ট্ৰিকৰ আৰু ভিটামিনৰ বটল প্ৰায় 50,000 টকাৰ ঔষধ আৰু নগদ প্ৰায় 20,000 টকা চুৰে লৈ যায়। আৰু এই সমগ্ৰ দৃশ্য CC কেমেৰাত বন্দী হয় যদিও চোৰজন আছিল বৰ চতুৰ। মুখত কাপোৰ মেৰিয়াই এই সম্পূৰ্ণ চুৰি কাৰ্য সংঘটিত কৰিছে। হয়, বৰপেটা ৰোডত দিনে নিশাই চোৰৰ উপদ্ৰৱ। হয়, কেতিয়াবা যদি দিনৰ পোহৰত, কেতিয়াবা ৰাতিৰ এন্ধাৰত, কেতিয়াবা যদি মানুহৰ ঘৰত, আকৌ কেতিয়াবা মানুহৰ দোকানত, আকৌ কেতিয়াবা ৰাজহুৱা মন্দিৰত। হয়, এনেকে প্ৰায় প্ৰতিদিনে বিগত 6 মাহৰ পৰা এটাৰ পিছে আন এটাকে চুৰিকাণ্ড সংঘটিত হৈ আহিছে বৰপেটা ৰোডত। হয়, আজি যোৱাকালি নিশা বৰপেটা ৰোডৰ 10 নং ৱাৰ্ডৰ প্ৰদীপ চক্ৰৱৰ্তী ষ্টেচনাৰী দোকান আৰু হিমাংশু ভৰালীৰ শ্ৰীকৃষ্ণ মেডিকেল ষ্ট'ৰৰ পৰা চোৰে প্ৰায় লক্ষাধিক টকাৰ সা সামগ্ৰী আৰু নগদ টকা লৈছে। আমি তাৰ কিছু দৃশ্যাংশ দেখুৱাম আৰু লগতে কিছু মন্তব্য আছে, আমি সেয়া আপোনালোকক শুনাবলৈ যত্ন কৰিম। সব মাল লৈ গেছে, নিয়ে এই বাহিৰত বহি লাইটাৰ চাইটাৰ নিয়ে যাই তাতে আৰামত খাইছে, খাই আহি আৰু গোটেইখিনি দোকান চাফা কৰি লৈ গেছে। এতিয়া ORS খাইছে, চিপছ খাইছে, চিগাৰেট খাইছে, ORS খাইছে, চিপছ খাইছে, চিগাৰেট খাইছে, ৰজনীগন্ধা খাইছে, খাই দাই আহি আৰু সব চাফা কৰি লৈ গেছে, চব লৈ গেছে। মাল মোটামুটি 10,000 মান আছিল, কেছ আছিল 500। মাল ORS নিছে, চিগাৰেট নিছে, ৰজনীগন্ধা নিছে, চিগনেচাৰ নিছে, পানীও খাইছে, 2-4 বটল পানীও পৰি আছে, খালী বটলবিলাক বাহিৰত নি খাইছে, আৰামত চুৰি কৰিছে। চিমলাগুৰি বৰপেটা ৰোড কালি ৰাতি মানে চুৰি হৈছে। চুৰি হওঁতে দোকানত পইচা আছিল, পইচা মাখা লৈছে, লগৰ দোকানতো চুৰি হৈছে। তাৰপিছত আমাৰ ঔষধৰ দোকান, ঔষধ মাখা লৈ গৈছে, লিভাৰৰ, গেছৰ, তাৰপিছত কাহৰ ঔষধ আছিল, ভিটামিন আছে, এইগুলো লৈছে আৰু ভাল ভাল ঔষধ মাখা লৈ গৈছে। মোটামুটি 50 মান হ'ব। কেমেৰাত এনে ধৰা পৰিছে, কিন্তু মানুহটো চিনাকি পোৱা নাযায় আৰু। চিনাক্ত মানে এটা টেটু আছে আৰু হাতত টেটু আছে। আগে পিছে হৈ আছে, এইটো অঞ্চল হৈয়ে থাকে মাজে মাজে, পুলিচে কোনো গুৰুত্ব নিদিয়ে। বৰপেটা হেৰি নামঘৰতো হ'ল, ইয়াৰ আগত, তাৰপিছত এই হোটেলত হ'ল। ঔষধ লৈ গৈছে, ঔষধ লৈ কি কৰিব, বিক্ৰী কৰিব আৰু বেলেগত। কেছ বেছি নাছিল, মোটামুটি 20,000 মান আছিল আৰু। ভিটামিন, লিভাৰ, গেছৰ, কাহৰ ঔষধ লৈছে। শ্ৰীকৃষ্ণ মেডিকেল চিমলা। আমাৰ লগত মানে দুইখন চুৰি হৈছে কালি নিশা। ষ্টেচনাৰী এটা আৰু ফাৰ্মাচী এটা।